জনে ষ্টুডিঅ'ত মই জানবি ৰাজ্যত মাটি বাৰী ক্ষেত্ৰত আহি গল এতিয়াৰ পৰা নতুন নিয়ম এতিয়াৰ পৰা আপুনি মন গলে জধে মধে বা জেনিয়ে তেনি আপুনি মাটি কিনিব নোৱাৰিব মাটি ক্ৰয় বিক্ৰয় কৰিবলৈ হলে আপুনি কিছুমান নিয়ম মানি চলিব লাগিব কিয়নো নতুন নিয়ম লৈ অহা হৈছে মাটি ক্ৰয় বিক্ৰয়ক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে মাটি বাৰীক লৈ সাতটাকৈ বৃহৎ ঘোষণা কৰিছে কি নিয়ম বা কত এই নিয়ম প্ৰযোজ্য হ'ব লৈ আহিছো তাৰ সবিশেষ আৰু মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ এইদৰে এতিয়া নতুন নিয়ম জাৰি কৰা হৈছে অসমত মাটি কিনা বেচাক লৈ নতুন নিয়ম জাৰি কৰিছে মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম কিছু ব্লকত কিছু নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব আৰু সেই নিয়মৰ মাজেৰে মাটি বাৰী ক্ৰয় বিক্ৰয় কৰিব লাগিব বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত এই নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয় যিসমূহ মুখ্য নগৰ আছে সেই মুখ্য নগৰসমূহত এই নিয়ম প্ৰযোজ্য নহ'ব আসৱাৰু চৰকাৰৰ আলোচনাত এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মাটি বাৰী কিনা বেচাৰ ক্ষেত্ৰত এই নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব এই নিয়ম কেৱল গ্ৰামাঞ্চলত আৰু নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো বিচাৰিছে আসৱে জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰমাণ পত্ৰ প্ৰয়োজন নহ'ব মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ সময়ছোৱাত শীঘ্ৰে অসমৰ চৰ অঞ্চলৰ ভূমিত হ'ব সাৰ্ভে অসমৰ যিসমূহ চৰ অঞ্চল আছে এই চৰ অঞ্চলৰ ভূমিসমূহতো সাৰ্ভে কৰা হ'ব জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি এই জৰীপ চলোৱা হ'ব অসমৰ চৰ অঞ্চলৰ ভূমিত মাটি বাৰী কিনা বেচাক লৈ এইদৰে এতিয়াৰ পৰা নতুন নিয়ম হ'ব আৰু এতিয়াৰ পৰা আপুনি মন গ'লে মাটি কিনিব নোৱাৰিব জধে মধে আপুনি মাটি কিনিব নোৱাৰিব মাটি ক্ৰয় বিক্ৰয় কৰিবলৈ হ'লে আপুনি এই কিছুমান নিয়ম মানি চলিব লাগিব কিয়নো কিছু বিশেষ অঞ্চলত বা কিছু ব্লকত নতুন নিয়ম এতিয়াৰ পৰা প্ৰযোজ্য কৰা হ'ব অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 1951 চনৰ আগত অহা যিসকল লোক আছিল সেই সকল লোকেহে মাটি কিনা বেচা কৰিব পাৰিব ইয়াৰ পাছৰ লোকে কিন্তু মাটি কিনা বেচা কৰিব নোৱাৰিব নিৰ্বাচিত ৰেভিনিউ ব্লকত 51 চনৰ আগত অহা লোকেহে ক্ৰয় বিক্ৰয় কৰিব পাৰিব মাটি ইয়াৰ পিছত অহা লোকসকলে এই ঠাইসমূহত মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব অসমৰ কিছু ব্লকত কিছু নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব আৰু সেই নিয়মৰ মাজেৰে মাটি ক্ৰয় বিক্ৰয় কৰিব লাগিব বা মাটি কিনা বেচা কৰিব লাগিব বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত এই নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব সকলো অঞ্চলতে এই নতুন নিয়ম প্ৰযোজ্য নহয় বিশেষ কিছু অঞ্চলতহে এই মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব মুখ্য যিসমূহ নগৰ আছে মুখ্য নগৰসমূহত এই নতুন নিয়ম প্ৰযোজ্য নহয় বিশেষ কিছু অঞ্চলতহে হ'ব মুখ্য নগৰসমূহত নতুন নিয়ম প্ৰযোজ্য নহ'ব এই নিয়ম কেৱল গ্ৰামাঞ্চলত প্ৰযোজ্য হ'ব যিসমূহ গ্ৰামাঞ্চল আছে সেই গ্ৰামাঞ্চলতহে এই নতুন নিয়মৰ মাজেৰে মাটি বাৰী ক্ৰয় বিক্ৰয় কৰিব লাগিব লগতে যিসমূহ নন মিউনিচিপালিটি ৰেভিনিউ আছে নন মিউনিচিপালিটি ৰেভিনিউ ব্লকৰ ক্ষেত্ৰতহে এই নতুন নিয়ম প্ৰযোজ্য হ'ব আৰু এই নতুন নিয়মৰ মাজেৰে মাটি বাৰী কিনা বেচা কৰিব পাৰিব অৱশ্যে যিসমূহ মুখ্য নগৰ বা নতুন নগৰ আছে সেই নগৰৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য কৰাটো বিচাৰিছে আসৱাৰ চৰকাৰৰ মাজত যি আলোচনা হৈছিল সেই আলোচনাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইফালে অসমৰ যিসমূহ চৰ অঞ্চল আছে সেই চৰ অঞ্চলৰ ভূমিসমূহতো শীঘ্ৰেই সাৰ্ভে হ'ব বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি এই সাৰ্ভে চলোৱা হ'ব অসমৰ চৰ অঞ্চলৰ ভূমিত শীঘ্ৰেই অসমৰ চৰ অঞ্চলৰ ভূমিত হ'ব এই সাৰ্ভে ইফালে যিসমূহ জনজাতীয় আৰু অনুসূচিত জাতি আছে জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে এই যি মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ সময়ছোৱাত এই মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ সময়ছোৱাত কোনো প্ৰমাণ পত্ৰৰ প্ৰয়োজন নহয় জনজাতীয় অনুসূচিত জাতি বা জনজাতিসকলৰ বাবে কোনো ধৰণৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নহ'ব ইফালে কিছু ব্লকত এই নতুন নিয়মৰ মাজেৰে এতিয়াৰ পৰা মাটি বাৰী ক্ৰয় বিক্ৰয় কৰিব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে এই মাটি বাৰীক লৈ এইদৰে বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে এতিয়াৰ পৰা আপুনি যদি যেনিয়ে তেনে মাটি কিনিম বুলি ভাবিছে বা মন গ'লে যদিহে আপুনি মাটি কিনিম বুলি ভাবিছে তেন্তে আপুনি নোৱাৰিব মাটি কিনাৰ পূৰ্বে আপুনি এই নিয়মসমূহ জানিব লাগিব কিছু বিশেষ অঞ্চলত কিছু বিশেষ ব্লকত কিছুমান নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব আৰু সেই নতুন নিয়মৰ মাজেৰে মাটি বাৰী ক্ৰয় বিক্ৰয় কৰিব লাগিব বা কিনা বেচা কৰিব লাগিব তেনেস্থলত আপুনি যদি মাটি কিনিম বুলি ভাবে মাটি কিনিম বুলি ভবাৰ পূৰ্বে আপুনি এই নিয়মসমূহ জানি ল'ব লাগিব কিদৰে আপুনি কোন অঞ্চলত কেনেদৰে আপুনি মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব সেই সন্দৰ্ভত আপুনি এই নিয়ম জানিব লাগিব আৰু এতিয়া
অসমৰ কিছু ব্লকত কিছু নতুন নিয়ম এইদৰে প্ৰযোজ্য কৰা হ'ব আৰু অসমৰ কিছু ব্লকত এই নতুন নিয়ম যি প্ৰযোজ্য হ'ব সেই নতুন নিয়মৰ মাজেৰে আপোনালোকে মাটি বাৰী কিনা বেচা কৰিব লাগিব বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত এই নতুন নিয়মসমূহ প্ৰযোজ্য হ'ব যিসমূহ গ্ৰামাঞ্চল আছে গ্ৰামাঞ্চলত এই নিয়ম মানি চলিব লাগিব মাটি বাৰী কিনা বেচা কৰাৰ সময়ত গ্ৰামাঞ্চলসমূহত এই নতুন নিয়মৰ মাজেৰে মাটি বাৰী কিনা বেচা কৰিব লাগিব লগতে যিসমূহ নন মিউনিচিপালিটি ৰেভিনিউ ব্লক আছে নন মিউনিচিপালিটি ৰেভিনিউ ব্লকতো এই মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত এই নতুন নিয়ম মানি চলিব লাগিব নতুন নিয়মৰ মাজেৰে মাটি বাৰী কিনা বেচা কৰিব লাগিব অৱশ্যে যিসমূহ মুখ্য নগৰ আছে মুখ্য নগৰসমূহত কিন্তু মাটি বাৰী কিনা বেচাৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰযোজ্য নহয় আছু আৰু চৰকাৰৰ আলোচনাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অৱশ্যে আছুৱে বিচাৰিছে যে নতুন নগৰ যিসমূহ আছে সেই নগৰসমূহতো এই নতুন নিয়ম প্ৰযোজ্য হ'ব লাগে বুলি বিচাৰিছে আৰু এতিয়া এইদৰে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে যে গ্ৰামাঞ্চল আৰু নন মিউনিচিপালিটি ৰেভিনিউ ব্লকৰ ক্ষেত্ৰতহে নতুন নিয়ম প্ৰযোজ্য হ'ব আৰু নতুন নিয়মৰ মাজেৰে মাটি বাৰী কিনা বেচা কৰিব লাগিব ইফালে অসমৰ যিসমূহ নিৰ্বাচিত ৰেভিনিউ ব্লক আছে সেই নিৰ্বাচিত ৰেভিনিউ ব্লকত 1951 চনৰ আগত অহা যিসকল লোক আছে 1951 চনৰ আগত অহা লোকসকলেহে মাটি বাৰী কিনা বেচা কৰিব পাৰিব বা ক্ৰয় বিক্ৰয় কৰিব পাৰিব 51ৰ পিছত অহা লোকসকলে কিন্তু সেই ঠাইত সেই ব্লকত মাটি বাৰী কিনা বেচা বা ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব যাক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইফালে যে জনজাতীয় আৰু অনুসূচিত জাতি আছে জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰমাণপত্ৰ প্ৰয়োজন নহয় প্ৰমাণপত্ৰ দিব নালাগে মাটি বাৰী ক্ৰয় বিক্ৰয় সময়ছোৱাত যিসমূহ চৰ অঞ্চল আছে চৰ অঞ্চলসমূহক লৈ ইতিমধ্যে ডাঙৰ ঘোষণা কৰা হৈছে চৰ অঞ্চলসমূহত শীঘ্ৰেই সাৰ্ভে চলিব চৰ অঞ্চলৰ যি ভূমি আছে চৰ অঞ্চলৰ সেই ভূমিসমূহত শীঘ্ৰেই সাৰ্ভে চলিব আৰু জাষ্টিছ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অনুসৰি এইদৰে চৰ অঞ্চলৰ ভূমিসমূহত চলোৱা হ'ব এই সাৰ্ভে গতিকে এতিয়াৰ পৰা মন গ'লে আপোনালোকে মাটি কিনিব নোৱাৰিব মন গ'লে মাটি বাৰী ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব যে নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব সেই নতুন নিয়মৰ মাজেৰে মাটি বাৰী ক্ৰয় বিক্ৰয় কৰিব লাগিব বিশেষ কিছু ব্লকত অসমৰ বিশেষ কিছু ব্লক বা বিশেষ কিছু অঞ্চলত এই নতুন নিয়ম প্ৰযোজ্য হ'ব আৰু এই নতুন নিয়মৰ মাজেৰেহে মাটি বাৰী কিনা বেচা কৰিব লাগিব অৱশ্যে যিসমূহ মুখ্য নগৰ চহৰ আছে সেই মুখ্য নগৰ চহৰসমূহত এই নতুন নিয়ম প্ৰযোজ্য নহ'ব যিসমূহ গ্ৰামাঞ্চল আৰু নন মিউনিচিপালিটি ৰেভিনিউ আছে গ্ৰামাঞ্চল আৰু নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰতহে মাটি বাৰী কিনা বেচা কৰিবলৈ হ'লে আপুনি নতুন নিয়মৰ মাজেৰে মাটি বাৰী কিনা বেচা কৰিব লাগিব গতিকে মাটি বাৰী কিনা বেচা কৰাৰ পূৰ্বে আপুনি এই নতুন নিয়ম জানি ল'ব লাগিব জনজাতীয় আৰু অনুসূচিত জাতিৰ যিসকল আছে তেওঁলোকৰ বাবে কোনো ধৰণৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন নহ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বিধান ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয় আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম আনহাতে এই সিদ্ধান্ত নগৰসমূহত বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয় এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি সাৰ্ভে কৰাৰ কাম হাতত ল'ম সাৰ্ভে মানে সেটেলমেন্ট নহয় সাৰ্ভে মানে মাটিখিনি চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয় কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছোঁ যে চৰ অঞ্চলত মাটি সাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে সেটেলমেন্ট কৰাৰ সিদ্ধান্ত হোৱা নাই অৰ্থাৎ বন্দবস্তি নহ'ব প্ৰথম পৰ্যায়ত সাৰ্ভে হ'ব সাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে
নিৰ্ধাৰণ কৰিব গতিকে এতিয়া আমি বন্দবস্তিলৈকে যোৱা নাই মাত্ৰ সেটল সাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয় আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম যি ব্লকসমূহ বা যি ব্লকত অকল তিনিটা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম আনহাতে এই সিদ্ধান্ত নগৰসমূহত বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয় এই ৰিকমেন্ডেশনটো অকল ভিলেজৰ কাৰণে আছিল গাঁৱৰ কাৰণে আছিল বা নন মিউনিসিপালিটি ৰেভিনিউ ব্লকত আছিল কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছো যে চৰ অঞ্চলৰ মাটিসমূহ জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি সাৰ্ভে কৰাৰ কাম হাতত লম সাৰ্ভে মানে সেটেলমেন্ট নহয় সাৰ্ভে মানে মাটিখিনি চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয় কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছো যে চৰ অঞ্চলত মাটি সাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে সেটেলমেন্ট কৰাৰ সিদ্ধান্ত হোৱা নাই অৰ্থাৎ বন্দবস্তি নহব প্ৰথম পৰ্যায়ত সাৰ্ভে হ'ব সাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব গতিকে এতিয়া আমি বন্দবস্তিলৈকে যোৱা নাই মাত্ৰ সেটল সাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত